এই বছর রাজ মহোৎসব উদযাপন কমিটির সাধারণ সম্পাদক মনোজ আর মই বৃন্দাবন থেটৰৰ প্ৰযোজক গণেশ ৰায় মেধিক এখন গামোচাৰে আদৰণি জনাওঁ। বৃন্দাবন থিয়েটাৰে যোৱা 6 বছৰে এই বঁটা প্ৰদান কৰিছিল। এইবাৰ এই বঁটা আৰু ফুলাম দেৱেৰে আদৰণি জনাব সন্মানীয় এখন মানপত্ৰৰে আদৰণি জনাব কাৰ্যকৰী সভাপতি আমাৰ মদন মালাকৰ আমাৰ ধ্ৰুৱদা আছে। আমাৰ এটা মুমেণ্টৰে আদৰণি জনাব গণেশ ৰায় মেধিয়ে অৰ্পণ কৰাৰ বাবে আহ্বান জনাইছোঁ। আৰু এখন স্মৃতি গ্ৰন্থৰে আদৰণি জনাব গৌৰী মিছিল টেঙাৰে প্ৰদান কৰা হ'ব। সেইখন মই দীপন কলিতাৰ দিয়াৰ বাবে অনুৰোধ জনাইছোঁ। জনা হ'ল যে সন্মানীয় প্ৰমোদ কাকতি মঞ্চল থিয়েটাৰত 19 বছৰ কাম কৰিছিল। গুৱাহাটীত আৰ্টৰ মোৰ চিৰাৰাধ্য গুৰুজী প্ৰয়াত আদ্যতমা দেৱৰ নামত যি মোক বঁটা আগবঢ়ালে সঁচাকৈ মই মোৰ জীৱনটো ধন্য মানিছোঁ। নলবাৰী জিলা তথা সমগ্ৰ অসমতে গুৰুজী আৰ্য শৰ্মাৰ নাম সকলো শিল্পী মুখে মুখে আছে। তেখেতৰ এই আদৰ্শ নলবাৰী জিলাৰ তেখেত এজন আমাৰ বিশেষকৈ শ্ৰী শ্ৰী হৰি মন্দিৰৰ তেখেত এজন মুখ্য কাৰিকৰ আছিল। তেখেতৰ নিৰ্দেশনতে শ্ৰী শ্ৰী হৰি মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ লগতে নলবাৰী জিলাৰ যিমান এই অঞ্চলৰ চিত্ৰশিল্পী আছে প্ৰত্যক্ষ হিচাপে নহ'লেও পৰোক্ষ হিচাপেও তেখেতৰ যি কৰ্মৰাজি প্ৰতিজন চিত্ৰশিল্পীৰ হৃদয়ত অংকিত হৈ আছে। আৰ্যশৰ্মা দেৱৰ নাম তেখেতৰ যি প্ৰতিভা সকলো অক্ষুণ্ণ হৈ থাকিব। হৰি মন্দিৰ কমিটিৰ বিষয়ববীয়া কৰ্মকৰ্তা তথা নলবাৰী ৰাস মহোৎসৱ কমিটিৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলোকে মই ধন্যবাদ জনাইছোঁ। এই 7ম বছৰ হৰি মন্দিৰ ৰাস কমিটি আৰু বৃন্দাবন থিয়েটাৰৰ উদ্যোগত এই 7ম বছৰত আজি কলাশিল্পী প্ৰমোদ কাকতি দেৱক গুৰুজী আৰ্য শৰ্মা বঁটা প্ৰদান কৰিব পাই নথৈ সুখী আৰু আনন্দিত হৈছোঁ। কাৰণ তেওঁ 1977 চনৰ পৰা এই যিটো আৰ্টৰ লগত তেওঁ জড়িত। অসমৰ কেইবাখনো ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ আৰ্টৰ কাম কৰিছে আৰু গুৱাহাটীত কেইবাবছৰ ধৰি তেওঁ আৰ্টৰ কাম কৰি আহিছে। তেওঁ এজন নীৰৱ সাধক শিল্পী আৰু বিশেষভাৱে তেওঁৰ এটা অসুখ যাক আমি দুৰাৰোগ্য কৰ্কট বুলি কওঁ, আজি 2 বছৰমানৰ পৰা ভুগি আছে। তেনে এজন শিল্পীক এই বঁটাটো প্ৰদান কৰিব পায় আমি বৃন্দাবন থিয়েটাৰ পৰিয়ালবৰ্গ তথা হৰি মন্দিৰ ৰাস কমিটি সকলোৱে আনন্দিত আৰু সুখী অনুভৱ কৰিছোঁ। শ্ৰী গুৰুজী আৰ্য শৰ্মা বঁটাজী তেনেকুৱা এজন শিল্পীক আমি জীৱন্ত কালত বঁটাটো প্ৰদান কৰিব পাইছোঁ। আৰু এই মঞ্চতে আমি ঘোষণা কৰিছোঁ তেওঁৰ কৰ্কট ৰোগৰ চিকিৎসাৰ কাৰণে প্ৰতিমাহে আমাৰ যি অনুষ্ঠান GV কনষ্ট্ৰাকশ্যন আৰু বৃন্দাবন থিয়েটাৰৰ পৰিয়ালৰ পৰা প্ৰতিমাহে এটা অনুদান আগবঢ়োৱা হ'ব। আৰু মাননীয় মন্ত্ৰী মহোদয় জয়ন্ত বৰুৱাদেৱলৈ আমি এটা আহ্বান আৰু অনুৰোধ জনাইছোঁ যে তেখেতৰ 65 বছৰ হৈছে। তেওঁ 8 বাৰ নেকি শিল্পী পেঞ্চনলৈকে আবেদন কৰিছিল, শিল্পী পেঞ্চনটো হোৱা নাই। গতিকে তেখেতক শিল্পী পেঞ্চনটো কৰি দি মাননীয় মন্ত্ৰী মহোদয়ে তেখেতৰ এই দুৰাৰোগ্য কৰ্কট ৰোগত কিছু পৰিমাণে হ'লেও সকাহ দিব বুলি তেখেতলৈ আপোনালোকৰ জৰিয়তে মোৰ অনুৰোধ থাকে। আৰু এই অনুষ্ঠানটো যাতে প্ৰতি বছৰে কৰিব পাৰোঁ, গুৰুজী আৰ্য শৰ্মাৰ যিখিনি স্মৃতি আমি যাতে জীয়াই ৰাখিব পাৰোঁ, তেওঁক স্মৰণ কৰিব পাৰোঁ, তেওঁক অনুসৰণ কৰিব পাৰোঁ, আমাৰ এই 2টা অনুষ্ঠানৰ জৰিয়তে প্ৰতি বছৰে একোজন অসমৰ বিশেষ বা শিল্পীক এই বঁটাটো প্ৰদান কৰা হ'ব।
এইখিনিয়ে আজি আমাৰ খবৰ। Stay informed, stay ahead. News NE 365.